হেল্ল' ফ্ৰেণ্ডছ, মই কিশলয় তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডি লিষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আছাম পুলিচ ABUP APRৰ মক টেষ্ট 2 লৈ আহিছোঁ। আৰু যোৱাকালি মই প্ৰথমটো মক টেষ্ট আপোনালোকলৈ আনিছিলোঁ। আশা কৰিছোঁ আপোনালোকে সেইটো চাই ভাল পালে। আৰু এইটো আজি মই ছেকেণ্ড মক টেষ্টটো আনিছোঁ আৰু আশা কৰিছোঁ এইটো চাইও আপোনালোকে ভাল পাব। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজিৰ ছেশ্যনৰ মূল অংশলৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো ৰিনিউৱেবল এনাৰ্জি বা নৱীকৰণ শক্তি নহয়? ইয়াত অপশ্যন দিয়া আছে। ফ্ৰেণ্ডছ, নৱীকৰণ শক্তি বা ৰিনিউৱেবল এনাৰ্জি মানে হৈছে যিবোৰ শক্তি আমি বাৰেপতি ব্যৱহাৰ কৰিব পাৰোঁ, যেনে সৌৰ শক্তি, বায়ু শক্তি, জোৱাৰ ভাটাৰ দ্বাৰা উৎপাদিত শক্তি। এই সকলোবোৰ হৈছে ৰিনিউৱেবল এনাৰ্জি। কিন্তু যিবোৰ জীৱাশ্ম ইন্ধন থাকে, যেনে কয়লা হওক বা পেট্ৰলিয়াম হওক, এই সকলোবোৰক আমি অনবীকৰণ শক্তি বা নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি বুলি কওঁ। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কোল। বিশ্ব দুগ্ধ দিৱস বা ৱৰ্ল্ড মিল্ক ডে কেতিয়া পালন কৰা হয় সেইটো সুধিছে। ইয়াত অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1 জুন। প্ৰতি বছৰে 1 জুনৰ দিনটো বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়। অন্যহাতে 26 নৱেম্বৰৰ দিনটো ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস বা নেশ্যনেল মিল্ক ডে হিচাপে পালন কৰা হয়। 26 নৱেম্বৰ হৈছে ভাৰতবৰ্ষৰ শ্বেত বিপ্লৱৰ পিতৃপুৰুষ বাৰ্গুইজ কুৰিয়ানৰ জন্মদিন। গতিকে এই দিনটোতে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস হিচাপে পালন কৰা হয়। অন্যহাতে অপশ্যনত যি 31 মে' দিয়া আছে, সেই 31 মে'টো হৈছে ৱৰ্ল্ড এণ্টি টবেকো ডে, বিশ্ব ধঁপাত বিৰোধী দিৱস বা ৱৰ্ল্ড এণ্টি টবেকো ডে। আৰু 5 জুন হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1 জুন। নিম্নলিখিত কোনবিধ ৰোগ ভাইৰাছৰ দ্বাৰা নহয় সেইটো সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে টিউবাৰকুলোচিছ। টিউবাৰকুলোচিছ বা যক্ষ্মা ভাইৰাছৰ দ্বাৰা নহয়, ই হৈছে এটা বেক্টেৰিয়েল ডিজিজ। অন্যহাতে ডিপথেৰিয়া, হেপাটাইটিছ, চিকেন পক্স এই সকলোবোৰ হৈছে ভাইৰেল ডিজিজ। আৰু টিউবাৰকুলোচিছৰ বাবে BCG ভেকচিন দিয়া হয়। BCG ভেকচিন মানে হৈছে বেচিলাছ কালমেট গিউৰিন। সেইটো মনত ৰাখিব। BCG আপোনালোকক আহিব পাৰে কিহৰ বাবে BCG ভেকচিন দিয়া হয়, তেতিয়া আপোনালোকে লিখিব টিউবাৰকুলোচিছ। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, টিউবাৰকুলোচিছ। ভাৰতৰ কোনখন ৰাজ্যই সবাতোকৈ অধিক ৰাজ্যৰ সৈতে সীমা চুইছে? হুইচ ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বাউণ্ডেৰী উইথ মেক্সিমাম ষ্টেটছ? ইয়াত অপশ্যন দিয়া আছে আছাম, UP, ৰাজস্থান আৰু MP। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে UP। উত্তৰ প্ৰদেশে ভাৰতবৰ্ষৰ সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা চুইছে। উত্তৰ প্ৰদেশে 9খন ৰাজ্যৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। অন্যহাতে আমাৰ অসমে 7খন ৰাজ্যৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। ঠিক সেইদৰে ৰাজস্থানে 5খন ৰাজ্যৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আৰু মধ্যপ্ৰদেশেও 5খন ৰাজ্যৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ প্ৰদেশত আটাইতকৈ বেছি জনসংখ্যা আছে। হায়েষ্ট পপুলেশ্যন। অন্যহাতে ৰাজস্থান হৈছে আটাইতকৈ বৃহৎ ৰাজ্য, লাৰ্জেষ্ট ষ্টেট। ঠিক সেইদৰে মধ্যপ্ৰদেশত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে, লাৰ্জেষ্ট নেশ্যনেল পাৰ্কছ এণ্ড লাৰ্জেষ্ট ফৰেষ্ট কভাৰ।
গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউ পি উত্তৰ প্ৰদেশে আটাইতকৈ অধিক ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কাৰ শাসনকালত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল অপশ্যন দিয়া আছে নাছিৰুদ্দিন মাহমুদ শ্বাহ বাবৰ মহম্মদ শ্বাহ আৰু আকবৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাছিৰুদ্দিন মাহমুদ শ্বাহ নাছিৰুদ্দিন মাহমুদ শ্বাহৰ সময়ছোৱাত তাইমুৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল আৰু তাইমুৰে ভাৰতবৰ্ষ 1398 খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিলে 1398 AD নাছিৰুদ্দিন মাহমুদ শ্বাহ তুগলক বংশৰ চুলতান আছিল তুগলক ৰুলাৰ আৰু বাবৰৰ দিনত প্ৰথম পানিপথৰ যুদ্ধ হৈছিলে 1526 ফাৰ্ষ্ট বেটেল অফ পানিপথ পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে ইব্ৰাহিম লোদীৰ লগত আৰু ইব্ৰাহিম লোদীক বাবৰে পৰাস্ত কৰিছিলে অন্যহাতে মহম্মদ শ্বাহৰ দিনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰিছিলে নাদিৰ শ্বাহৰ ইনভেশন হৈছিলে (1739) নাদিৰ শ্বাহে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে অন্যহাতে আকবৰ আছিলে শ্ৰেষ্ঠ মোগল সম্ৰাট তেওঁৰ দিনত দ্বিতীয় পানিপথৰ যুদ্ধ হৈছিলে তেওঁ ফতেহপুৰ চিক্ৰী নিৰ্মাণ কৰিছিলে তদুপৰি তেওঁ দিন ইলাহি নামৰ এক নিজৰ ধৰ্ম প্ৰচাৰ কৰিছিলে দিন ইলাহি মনত ৰাখিব ইম্পৰ্টেণ্ট হয় গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাছিৰুদ্দিন মাহমুদ শ্বাহ Which one of the following is not a greenhouse gas? অপশ্যন দিয়া আছে কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন অক্সাইড মিথেন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অক্সিজেন আমাৰ বায়ুমণ্ডলত এনে কিছুমান গেছ আছে যিবোৰৰ বাবে আমাৰ বায়ুমণ্ডলৰ উষ্ণতাটো বা আমাৰ পৃথিৱীৰ যিটো উষ্ণতা সেইটো বাঢ়ি গৈ থাকে সেই গেছবোৰক সহজ অৰ্থত সেউজগৃহ গেছ বুলি কোৱা হয় যেনে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড মিথেন দেন ওজন সালফাৰ হেক্সাফ্লৰাইড ৱাটাৰ ভেপাৰ বা জলীয় বাষ্প এই সকলোবোৰ হৈছে গ্ৰীণহাউছ গেছৰ উদাহৰণ গতিকে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অক্সিজেন আৰু আপোনালোকক যদি সোধে গ্ৰীণহাউছ গেছ পৰিঘটনাটো কোনে আৱিষ্কাৰ কৰিছিলে তেতিয়া আপোনালোকে লিখিব জোচেফ ফুৰিয়াৰ নামৰ এজন বিজ্ঞানীয়ে গ্ৰীণহাউছ ইফেক্টটো আৱিষ্কাৰ কৰিছিলে অজন স্তৰটো বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত সেইটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰত অজন মণ্ডলটো অৱস্থিত ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন ৰাষ্ট্ৰ G7ৰ সদস্য নহয় সেইটো সুধিছে ইয়াত অপশ্যন দিয়া আছে জাপান ইটালী UK আৰু স্পেইন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্পেইন G7ৰ সদস্য ৰাষ্ট্ৰ নহয় G7ত UK জাপান ইটালী এই তিনিখন ৰাষ্ট্ৰৰ উপৰিও জাৰ্মানী USA দেন ফ্ৰান্স আৰু কানাডা এই চাৰিখন ৰাষ্ট্ৰ আছে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্পেইন G7ৰ সদস্য ৰাষ্ট্ৰ নহয় অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় অপশ্যন দিয়া আছে কাজিৰঙা মানস ডিব্ৰু-চৈখোৱা আৰু ওৰাং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা বা ৱাইল্ড হৰ্চ পোৱা যায় অন্যহাতে কাজিৰঙা মানস আৰু ওৰাং এই তিনিখন ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰজেক্ট বা ব্যাঘ্ৰ প্ৰকল্প আছে এই তিনিখনৰ উপৰিও অসমৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো
ব্যাঘ্ৰ প্ৰকল্প আছে। কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত হয় আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱী বিখ্যাত পিগমি হওক বা নলগাহৰি দেন গোল্ডেন লেংগুৰ ইত্যাদি জীৱ জন্তু পোৱা যায়। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰু-চৈখোৱা। গতিকে ফ্ৰেণ্ডছ, এয়া আছিল আজিৰ চমু ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো বৰ্তমান সময়লৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।